এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত নয়ী চেতনা অভিযান বিষয়ক এটি বিশেষ অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা কাৰ্যকৰী বিশেষজ্ঞ সমীৰণ শইকীয়াক। নমস্কাৰ। হয়, নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ নয়ী চেতনা কেম্পেইনৰ বিষয়ে আমি আপোনাৰ পৰা প্ৰথমে জানিবলৈ বিচাৰিছোঁ। কেনেধৰণৰ উদ্দেশ্যলৈ এই কেম্পেইন আৰম্ভ কৰা হৈছে এই বিষয়ে জনাওকচোন। হয়, এই কেম্পেইনটো এইবাৰ 4 নম্বৰ হয়, এইটো নেশ্যনেল লেভেলত। গতিকে এইটো যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এই কেম্পেইনটো ডিচেম্বৰ মাহৰ 23 তাৰিখলৈকে চলিব। এই কেম্পেইন নেশ্যনেল কেম্পেইন এগেইনষ্ট জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন এণ্ড ভাইলেঞ্চৰ ওপৰত ভিত্তি কৰি আৰম্ভ কৰা হৈছে আৰু বিশেষকৈ নাৰীৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ এগেইনষ্টত যিখিনি ভাইলেঞ্চ হয় সেই তাৰ ওপৰত বেছ কৰি এই ভাইলেঞ্চ যাতে আঁতৰ কৰিব পাৰি তাৰ কাৰণে এটা এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে এই নেশ্যনেল কেম্পেইন আৰম্ভ কৰা হৈছে। ঠিক সেইধৰণে আমাৰ অসমতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত সকলো গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন আৰু আত্মসহায়ক গোটৰ অন্তৰ্গত আমাৰ যিসকল বাইদেউ আছে তেওঁলোকৰ লগত লগ লাগি এই এৱাৰনেছটো আমি জেনেৰেট কৰিব বিচাৰিছোঁ। জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন আৰু ভায়লেঞ্চ, মহিলাৰ বিৰুদ্ধে যিখিনি শোষণ বা যেনেধৰণৰ অপৰাধ হয় সেইখিনি সামৰি লোৱা হৈছে এই কেম্পেইনটোৰ জৰিয়তে তেওঁলোকক সজাগ কৰিবলৈ, নহয় জানো? এতিয়া কেনেধৰণে আপোনালোকে আগবাঢ়িছে, কি কি কাম হাতত লৈছে এই বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। এই নেশ্যনেল জেণ্ডাৰ কেম্পেইনৰ লগত সংগতি ৰাখি আমি যি এমাহজোৰা আমি প্ৰচেষ্টা লৈছোঁ তাৰ অন্তৰ্গত আমি 4টা সপ্তাহত ইয়াক ভাগ কৰা হৈছে। প্ৰথম সপ্তাহত আমি ৰাখিছিলোঁ যে মহিলাসকলো যে পুৰুষৰ সমানে সমানে অৰ্থনৈতিক ক্ষেত্ৰত যে তেওঁলোকৰো কণ্ট্ৰিবিউশ্যন আছে, প্ৰথম সপ্তাহত সেইটো আমি এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু 2 নম্বৰ সপ্তাহত আমি লৈছিলোঁ যে মহিলাসকলৰো যে সম্পত্তিৰ সম অধিকাৰ আছে সেইটো যাতে এটা ৰাইজৰ মাজত এটা সজাগতা আহে, সেই ক্ষেত্ৰত আমি সেই ব্যৱস্থা হাতত লৈছিলোঁ। তৃতীয় সপ্তাহত আমাৰ আছিলে যে মহিলা আৰু ছোৱালীসকলে যাতে নিৰাপদে চলা ফুৰা কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত আমি এটা এৱাৰনেছ ক্ৰিয়েশ্যন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু শেষৰ সপ্তাহত আমাৰ মহিলাসকলৰ যিহেতু ঘৰত যিখিনি কাম কৰে তেওঁলোকৰ ওপৰত তাৰ সেই কামৰ ভাৰটো খুব বেছি, গতিকে সেই কামখিনি যাতে ঘৰৰ সকলোৱে ভগাই ল'ব পাৰে সেই ক্ষেত্ৰত আমি ব্যৱস্থা লৈছিলোঁ আৰু সেই ক্ষেত্ৰত এটা এৱাৰনেছ জেনেৰেট কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। ইয়াত এটা কথা আছে যে ঘৰ যিহেতু সকলোৰে, গতিকে কামো যাতে সকলোৰে হয়, কামখিনি যাতে তেওঁলোকে সকলোৰে মাজত ভগাই ল'ব পাৰে, এইখিনি আমি বিশেষকৈ 4টা সপ্তাহত আমি লৈছিলোঁ। এইখিনিৰ লগতে আমি প্ৰত্যেক আমাৰ যিখিনি আত্মসহায়ক গোট বা গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ৰ সংগঠন আছে তেওঁলোকৰ লগত জড়িত হৈ আমি বাটৰ নাট, বিভিন্ন মিটিং, ঠায়ে ঠায়ে আমাৰ ৰেলী, বিশেষকৈ কেণ্ডেল মাৰ্চ ৰেলী, এইখিনিও আমি আয়োজন কৰিছোঁ। হয়, আচলতে এই কেম্পেইনৰ যি মুখ্য উদ্দেশ্য সেয়া হৈছে মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰি তোলা, নহয় জানো? আৰু তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে নিজকে সুৰক্ষিত অনুভৱ কৰোৱাটোৱে হৈছে এই কেম্পেইনৰ মুখ্য উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আমাৰ ইয়াত কামসমূহ হৈ আছে, শোণিতপুৰ জিলাকে ধৰি আন আন জিলাসমূহতো হৈ আছে। হয়, এতিয়া আপোনালোকে আত্মসহায়ক গোটৰ যিসকল মহিলা তেওঁলোকক সামৰি লৈছে, তেওঁলোকক এই ক্ষেত্ৰত সজাগ কৰিছে। আৰু এইখিনি কৰিবলৈ যাওঁতে আপুনি কেনেকুৱা ধৰণৰ লোকসকলৰ সহায় লৈছে বা কেনেধৰণে সজাগ কৰি তুলিছে এই বিষয়ে কওকচোন। যদিও নেশ্যনেল জেণ্ডাৰ কেম্পেইন প্ৰত্যেক বছৰে এনেকৈ এমাহজোৰা বা তেনেকুৱা ধৰণে হৈ আছে, কিন্তু আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানে এইটো অকল এমাহজোৰা কাৰ্যসূচীতে ইয়াক পৰিসমাপ্তি ঘটাব বিচৰা নাই। ইতিমধ্যে আমাৰ বহুদিনৰ পৰা এই ক্ষেত্ৰত নাৰীসকলৰ যাতে জেণ্ডাৰৰ যিটো ডিছক্ৰিমিনেশ্যন আমাৰ সমাজত এতিয়াও অলপ হ'লেও হৈ আছে সেইটো যাতে নাইকিয়া কৰিব পাৰি, তাৰ কাৰণে বহুদিনৰ পৰা আমাৰ এটা ব্যৱস্থা আছে, আমাৰ সামাজিক অন্তৰ্ভুক্তি বা তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছে। গতিকে তাৰ জৰিয়তে আমি যিসকল আমাৰ আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটসমূহত আমি এই ক্ষেত্ৰত আগৰে পৰা এটা তেওঁলোকৰ মাজত সজাগতা
সৃষ্টিৰ উদ্দেশ্যে আমি প্ৰয়াস কৰি আহিছোঁ। সেই উদ্দেশ্যে আমাৰ প্ৰত্যেক আত্মসহায়ক গোটত একোগৰাকীকৈ জেণ্ডাৰ পইণ্ট পাৰ্চন আমি চিলেক্ট কৰিছোঁ। হয়, আৰু এই তেখেতসকলক কি বিভাগৰ পৰা চিলেক্ট কৰা হৈছে? তেওঁলোকক আমি আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰাই আমাৰ যিসকল আত্মসহায়ক গোট থাকে, গোটৰ অন্তৰ্গত বাইদেউ এগৰাকীকে, যিগৰাকী বাইদেউ অলপ আগবঢ়া, তেওঁক দুটা এটা কথা জানে, তেওঁকে আমি এজ এ জেণ্ডাৰ পইণ্ট পাৰ্চন হিচাপে চিলেক্ট কৰিছোঁ। ঠিক সেইধৰণে তাৰ ওপৰত যিখিনি আমাৰ সংগঠন আছে, গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ৰ সংগঠন, তাতো আমি এগৰাকীকৈ জেণ্ডাৰ পইণ্ট পাৰ্চন আমি তাত চিলেক্ট কৰিছোঁ। ইয়াৰ ওপৰত আমাৰ আছে নাৰী সুৰক্ষা কোষ। সেই নাৰী সুৰক্ষা কোষ আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ পৰ্যায়ত আছে। সেই নাৰী সুৰক্ষা কোষত আমি ইতিমধ্যে যিখন কমিটি আমি গঠন কৰিছোঁ, সেই কমিটিত আমি লয়াৰ ৰাখিছোঁ, আমি তাত পুলিচৰ মানুহ ৰাখিছোঁ, আৰু লগতে আমাৰ পঞ্চায়তৰ পৰাও আমি মানুহ ৰাখিছোঁ, আৰু আমাৰ স্থানীয় যিসকল শিক্ষাবিদ আছে তেওঁলোককো আমি সেই কমিটিত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে তেওঁলোকৰ দিহা পৰামৰ্শৰ জৰিয়তে আমি মহিলাৰ মাজত যি বৈষম্য চলি আছে, সেই বৈষম্যতা যাতে নাইকিয়া কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি অহৰহ প্ৰয়াস কৰি আছোঁ। হয়, আপোনালোকৰ এই কেম্পেইন ইতিমধ্যে শেষ হ'বলৈ হৈছে। গতিকে এমাহজোৰা কেম্পেইন য'ত আপোনালোকে সজাগতা বিভিন্ন অনুষ্ঠানসমূহ ইতিমধ্যে আয়োজন কৰিছে, এইখিনিৰ জৰিয়তে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে বা লাভালাভ কেনেকুৱা ধৰণৰ হৈছে, সেইখিনিৰ বিষয়ে কওকচোন। ইতিমধ্যে আমি যোৱা কেইবছৰ যেনেকৈ কৰিছোঁ, এইবছৰ আমি দেখিছোঁ, তাৰপিছত যেতিয়া আমি মহিলাসকলৰ লগত আমি যেতিয়া তেওঁলোকক লগ পাওঁ বা যেতিয়া ঘৰলৈ যাওঁ, আমি তাত চেঞ্জ এটা দেখিছোঁ। মহিলাসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু আগৰ নিচিনাকৈ এতিয়া তেওঁলোক মানে অকল ঘৰৰ ভিতৰত থাকিব বিচৰা নাই, তেওঁলোক ওলাই আহিব বিচাৰে, নিজৰ অধিকাৰৰ সপক্ষে মাতে। আৰু তেওঁলোকক দেখিছোঁ তেওঁলোক এটা স্বাৱলম্বী মনৰ অধিকাৰী হৈছে। তেওঁলোকে কোনো এটা কাম কৰিবলৈ আগতে যেনেকুৱা দ্বিধাগ্ৰস্ত হৈছিলে, সেই দ্বিধাগ্ৰস্ত ভাৱটো এতিয়া নাই। গতিকে আৰু পুৰুষসকলৰো দেখিছোঁ যে তেওঁলোকৰো আগতে এটা যদি তেনেকুৱা ধৰণৰ মনোভাৱ অলপো আছিলে, লাহে লাহে এইবিলাক দেখি পেলাই, এইবিলাক এৱাৰনেছত তেওঁলোকেও আজিকালি অংশগ্ৰহণ কৰিবলৈ লৈছে। আমি দেখিছোঁ মহিলাৰ লগতে এনেকুৱা ধৰণৰ যিখিনি ৰেলী আছে, ৰেলীত আমাৰ পুৰুষসকলেও অংশগ্ৰহণ কৰিছে। দুই এটা ৰেলীত আমাৰ এইবাৰ এনেকুৱাও আছে যে কেণ্ডেল মাৰ্চ উইথ মেন, আগতে উমেন ৰাখিছিলোঁ, আমি এইবাৰ মেন কৰিছোঁ, যে পুৰুষসকলেও যাতে এই ক্ষেত্ৰত আগবাঢ়ি আহে, তেখেতসকলেও যাতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় মহিলাৰ প্ৰতি। হয়। গতিকে আমি দেখিবলৈ পাইছোঁ যে এইখিনি লাহে লাহে আমাৰ আঁতৰিছে, যথেষ্ট আঁতৰিছে। এতিয়াও হয়তো অলপ ক'ৰবাত আছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ এনেকুৱা ধৰণৰ প্ৰয়াসে এইখিনি সম্পূৰ্ণৰূপে আমাৰ সমাজৰ পৰা নিৰ্মূল কৰিব। হয়, এতিয়া ভাৰত চৰকাৰে বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী, বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে মহিলাসকলক অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ, আৰু এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই নই চেতনা এটা খুব শক্তিশালী পদক্ষেপ। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? কাৰণ আপুনি এই বিভাগটোতে গোটেই আপুনি কাম কৰিয়ে আছে, আৰু নই চেতনা আপুনি ক'লে যে এমাহতে আপোনালোকে সীমাবদ্ধ ৰাখিব বিচৰা নাই, কাৰণ যিহেতু এইটো এটা সদায় চলি থকা প্ৰক্ৰিয়া, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হওক, ভায়লেঞ্চ এগেইনষ্ট ওমেন, সেই বস্তুটো সদায় চলি আছে। যদিও আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিছোঁ, ক'ৰবাত নহয় ক'ৰবাত এতিয়াও হয়তো সেইখিনি চলি আছে, নহয় জানো? গতিকে চৰকাৰী বিভিন্ন আইনী সাহাৰ্য বা চৰকাৰী বিভিন্ন আঁচনি আছে, এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মহিলাসকলে, যিসকলে এতিয়াও সজাগ হোৱা নাই, যিসকলে এতিয়াও হয়তো গম পোৱা নাই, আজি এই অনুষ্ঠানৰ জৰিয়তে আপুনি তেওঁলোকৰ বাবে কি ক'বলৈ বিচাৰিব? কেনেকুৱা ধৰণৰ আঁচনিসমূহ আছে এগৰাকী মহিলাই নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰিব, লগতে যিসমূহ তেওঁৰ বিৰুদ্ধে অপৰাধ হয়, তেওঁ যিখিনি শোষণৰ বলি হয়, সেইখিনিৰ পৰা কেনেকৈ নিজকে বচাই আগবাঢ়িব পাৰিব? অৰ্থনৈতিক উন্নয়নৰ কাৰণে মহিলাসকলে সামাজিকভাৱেও তেওঁলোক আগবাঢ়ি যাব লাগিব। গতিকে সমাজত যিখিনি মহিলাৰ বিপক্ষে যিখিনি আমাৰ অপৰাধ আছে, সেইখিনি আমি আঁতৰ কৰিব পাৰিলেহে মহিলাসকলে সমাজত তেওঁলোকে আগবাঢ়ি যাব পাৰিব, লগতে আমাৰ সমাজখনো আগবাঢ়ি যাব পাৰিব। এতিয়া আমাৰ মহিলাসকল যিসকলে এতিয়াও এই ক্ষেত্ৰত আমি উদ্দেশ্য এইটোৱে ৰাখিছোঁ যে আমাৰ মহিলাসকলে পটককৈ গৈ পেলাই ওপৰ পৰ্যায় পাবগৈ, বিশেষকৈ আইন আদালত পাবগৈ নোৱাৰে। গতিকে আজিৰ তাৰিখত তেওঁলোকে একেবাৰে তেওঁলোকৰ ওচৰত পোৱা ব্যৱস্থাটোৱে হৈছে তেওঁলোকৰ আত্মসহায়ক গোটটো। তেওঁলোকে আজিৰ তাৰিখত যদি কিবা ধৰণৰ এই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লে লগে লগে তেওঁ নিজৰ আত্মসহায়ক গোটত কথাটো জনাব। আত্মসহায়ক গোটৰ পৰা সেই কথাটো তেওঁলোকে আমাৰ গ্ৰাম্য সংগঠনত জনাব, আৰু গ্ৰাম্য সংগঠনত আমাৰ এটা সখী মঞ্চ বুলি এটা আছে, য'ত আমাৰ জেণ্ডাৰ পইণ্ট পাৰ্চনসকল আহি তেওঁলোক তাত লগ হয়। সেই সখী মঞ্চৰ জৰিয়তে সেই কথাখিনি যদি তাতে নিষ্পত্তি কৰিব নোৱাৰি, তেতিয়াহ'লে তাৰ পিছৰ পৰ্যায়ত নাৰী
সুৰক্ষা কোষলৈ লৈ যোৱা হয় আৰু নাৰী সুৰক্ষা কোষতো যদি পুলিচৰ যিহেতু তাত মানুহ আছে বা লয়াৰ আছে তেওঁলোকৰ জৰিয়তেও যদি সেইটো সমাধান কৰিব নোৱাৰি তেতিয়াহ'লে তাৰ পিছৰ পৰ্যায়ত সেই কথাখিনি ওপৰলৈ লৈ যোৱা হয় যেনেধৰণে আমাৰ জিলা পৰ্যায়ত OSC ওৱান ষ্টপ চেণ্টাৰ আছে বা ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে তেওঁলোকলৈ এই বস্তুখিনি এই নাৰী কোষৰ পৰা ওপৰলৈ লৈ যোৱা হয় ঠিক তেনেকৈ মহিলাগৰাকীয়ে ডাইৰেক্ট ওপৰলৈ যাব নোৱাৰিলেও তেওঁ ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাব পাৰে তেওঁৰ মানে ন্যায্য প্ৰাপ্তি পাবৰ কাৰণে হয় আৰু এই ক্ষেত্ৰত বিভিন্ন শাস্তিৰ ব্যৱস্থাও নিশ্চয় আছে হয় সেইখিনিতো আইন আদালতত আছে আমাৰ কামটো হৈছে আমিতো কোনো ধৰণৰ আমি এই ক্ষেত্ৰত সিদ্ধান্ত দিব নোৱাৰোঁ আমাৰ কামেই হৈছে যে পথ দেখুৱাই দিব পাৰোঁ আৰু তেওঁলোকৰ মাজত এটা সজাগতা সৃষ্টি কৰিব পাৰোঁ ইতিমধ্যে আমাৰ আইনত ব্যৱস্থাত চৰকাৰী ব্যৱস্থাত এইখিনি সুবিধা মহিলাসকলৰ কাৰণে আছে কিন্তু মহিলাসকল যিহেতু এই ক্ষেত্ৰত বহুত ক্ষেত্ৰত কেতিয়াবা অজ্ঞ থাকে তেওঁলোকে নাজানে গতিকে তেওঁলোকক ৰাস্তা দেখুৱাই দিয়াটোৱে হৈছে আমাৰ কৰ্তব্য যাতে তেওঁলোকৰ কাৰণে যে এইখিনি চৰকাৰে বা আমাৰ ন্যায় ব্যৱস্থাত যে সেইখিনি তেওঁলোকৰ কাৰণে ৰাখিছে সেইখিনি কথা যাতে তেওঁলোকে জানে হয় নয়ী চেতনাৰ অন্তৰ্গত যি জেণ্ডাৰ কেম্পেইন আপোনালোকে আয়োজন কৰিছে ইয়াত আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে বা কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে আগবঢ়াই আছে এই বিষয়ে জনাওকচোন হয় প্ৰথম কাৰ্যসূচীটোৱে আছিলে যে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত এখন ইণ্টাৰ ডিপাৰ্টমেণ্ট এখন মিটিং কৰিব লাগে তো সেইটো আমি ইতিমধ্যে কৰিছোঁ আমাৰ মাননীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ উপস্থিতিত আমি সেইখন মিটিং সম্পন্ন কৰিছোঁ ইতিমধ্যে তাৰপিছতে আছিলে আমাৰ যিখিনি মণ্ডল পৰ্যায় সংগঠন বা আমাৰ যিখিনি গ্ৰাম্য সংগঠন তেওঁলোকৰ যাতে এই আগন্তুক এই এমাহত যাতে তেওঁলোকৰ কাৰ্যসূচীখিনি আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকৰ লগত এখন আগতীয়াকৈ আমি মিটিং বিভিন্ন কাৰ্যসূচী আলোচনা কৰিব পৰাকৈ তেওঁলোকৰ লগত এখন আমি মিটিং ৰাখিছিলোঁ আৰু এটা আছিলে যে কি আমাৰ যিটো মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰতো আমাৰ কিছুমান সজাগতা এই ক্ষেত্ৰত ৰখা হৈছিলে যাতে মানুহৰ যিটো মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত আমাৰ মহিলাসকলৰ মাজতো এতিয়াও যিটো এটা মানে তেওঁলোকৰ চিন্তা চৰ্চাৰ এতিয়াও সিমান ধৰণৰ উন্নতি হোৱা নাই গতিকে সেই ক্ষেত্ৰত যাতে আমি তেওঁলোকক অলপ আধুনিক চিন্তাৰে আগবঢ়াই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত আমি এটা বিশেষ কাৰ্যসূচী লৈছিলোঁ মেনষ্ট্ৰুৱেল হাইজিনৰ ক্ষেত্ৰত তাৰপিছতে আছিলে আমাৰ যিখিনি বিশেষকৈ আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত বিভিন্ন সখীসকল আছে সখীসকলক যাতে আমি তেওঁলোকক যাতে জেণ্ডাৰৰ ওপৰত যাতে তেওঁলোকক এটা প্ৰশিক্ষণ দিব পাৰোঁ যে জেণ্ডাৰ একচুৱেলি কি হয় আজিৰ তাৰিখত জেণ্ডাৰে কি বুজায় তো সেই ক্ষেত্ৰত আমি তেওঁলোকক এটা প্ৰশিক্ষণৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আমাৰ যিখিনি সখী আছে আমাৰ বিভিন্ন ধৰণৰ সখী আছে কৃষি সখী আছে পশু সখী আছে বেংক মিত্ৰ আছে জীৱিকা সখী আছে বা উদ্যোগ সখী আছে তেনেকুৱা ধৰণৰ বিভিন্ন সখী আছে তাৰপিছতে আমাৰ যিখিনি প্ৰডিউচাৰ গ্ৰুপ বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী সেইখিনি আছে আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে আমাৰ জেণ্ডাৰৰ ক্ষেত্ৰত ব্লকবিলাকত ইতিমধ্যে জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ GRC বুলি এটা নতুন ইনিচিয়েটিভ লোৱা হৈছে যিহেতু আমাৰ প্ৰত্যেক ব্লকত 4টা নাৰী সুৰক্ষা কোষ থাকে প্ৰত্যেকটো মণ্ডল পৰ্যায় সংগঠনৰ অন্তৰ্গত সেই নাৰী সুৰক্ষা কোষৰ ওপৰত ব্লক লেভেলত আমাৰ এটা GRC থাকে জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ ইতিমধ্যে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে প্ৰথমটো GRC আমি উন্মোচন কৰিছোঁ আমাৰ বৰচলা ব্লকত সেই GRCত কি হয় আমাৰ যদি কিছুমান মহিলাই কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে তেওঁ লগে লগে যিকোনো সময়ত 24/7 যিকোনো সময়ত তেওঁলোকে GRCৰ লগত যোগাযোগ কৰি GRCলৈ আহিব পাৰে আৰু তেওঁ যদি সেইদিনা বিশেষ অসুবিধাবশতঃ যদি ৰাতি থকাৰো তেওঁ অসুবিধা হয় তেতিয়াহ'লে তেওঁ GRCত সেই ৰাতি তেওঁ নিৰাপদে আশ্ৰয় ল'ব পাৰে GRCত তাৰ কাৰণে আমাৰ সকলো ব্যৱস্থা আছে তেওঁ ৰাতি থকা খোৱা মেলা বা ছিকিউৰিটিৰ পৰা ধৰি সকলো ধৰণৰ ব্যৱস্থা আমি তাত ৰাখিছোঁ সেই GRCখন চলাবৰ কাৰণে আমাৰ এখন বডি থাকে কমিটি থাকে সেই কমিটিকো আমি এই মানে জেণ্ডাৰ কেম্পেইনৰ অন্তৰ্গত তেওঁলোককো এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আমাৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আমাৰ কেণ্ডেল লাইট মাৰ্চ হৈছে আগতে আমি উমেন ইয়াত ৰাখিছিলোঁ এবাৰ আমি মেনকো ইনক্লুড কৰিছোঁ হয় পুৰুষসকলকো ইনক্লুড কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কনভাৰ্জেন্স মিটিং আমি এইবাৰ মানে আয়োজন কৰিছোঁ বিভিন্ন ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনভাৰ্জেন্স মিটিং আমি আয়োজন কৰিছোঁ ইয়াৰ লগতে আমি বিভিন্ন তথ্যচিত্ৰ দেখুৱাৰ ব্যৱস্থা কৰিছোঁ ব্লক পৰ্যায়ত বা আমাৰ গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায় সংগঠনৰ পৰ্যায়ত আমি তথ্যচিত্ৰ দেখুৱাৰ ব্যৱস্থা কৰিছোঁ
যিহেতু গোটেই কথাখিনি মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰতে নিৰ্ভৰ কৰে বা মহিলাৰ বিভিন্ন শোষণৰ পৰা মহিলাৰ মুক্ত হ'বৰ কাৰণে। মুক্ত হোৱাৰ যিটো হেৰি আৰু আচলতে প্ৰত্যেকটো বস্তু তেতিয়াই সফল হ'ব যেতিয়া মহিলা এগৰাকী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নহয় জানো আৰু আত্মসহায়ক গোট বা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান বা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মুখ্য উদ্দেশ্যই হৈছে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী আগবঢ়াই কৰা লৈ যোৱা, হয়। আৰু যাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি সদায় গ্ৰহণ কৰিছে তেওঁলোকক সেইখিনি পথ এটা দেখুৱাই দিছে এতিয়া এইখিনিৰ আঁত ধৰিয়েই মই এই অনুষ্ঠানটোত আজি অকণমান সংক্ষেপে যি মহিলাসকলৰ বাবে আঁচনিসমূহ আছে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ আত্মসহায়ক গোটসমূহৰ বাবে সেইখিনিৰ বিষয়ে মই অকণমান চমুকে জানিবলৈ বিচাৰিছোঁ যিসকলে এতিয়াও হয়তো গম পোৱা নাই আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকেও এইখিনি জানিবলৈ সক্ষম হয় হয় আমাৰ যিহেতু গাঁও পৰ্যায়ত আত্মসহায়ক গোট থাকে হয়। তাৰ ওপৰত আমাৰ খুব কম 10টা গোট লগ লাগি এটা গ্ৰাম্য সংগঠন গঠন কৰা হয় আৰু গ্ৰাম্য সংগঠনৰ ওপৰত আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠন থাকে তো মণ্ডল পৰ্যায়ৰ সংগঠনলৈ আমাৰ চৰকাৰীভাৱে পুঁজিৰ আবণ্টন দিয়া হয় গতিকে সেই পুঁজি গ্ৰাণ্ট হিচাপে দিয়া নহয় সেইটো আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনে আমাৰ গ্ৰাম্য সংগঠনৰ জৰিয়তে আৰু আত্মসহায়ক গোটৰ জৰিয়তে গোটৰ সদস্যালৈ ঋণ হিচাপে দিয়াৰ ব্যৱস্থা কৰে আৰু সেই ঋণ লৈ তেওঁলোকে বিভিন্ন উন্নয়নমূলক কাম অৰ্থনৈতিক উন্নয়নমূলক যিকোনো এক্টিভিটি তেওঁলোকে হাতত ল'ব পাৰে এইখিনি আমাৰ চলি আছে ইয়াৰ উপৰিও আমাৰ বিভিন্ন বৰ্তমান চৰকাৰেও মহিলা উদ্যমিতা পুঁজি ইতিমধ্যে দি আছে প্ৰদান কৰি আছে মহিলা উদ্যমিতা পুঁজি সেইখিনি লৈও তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ দেখিছে আৰু আমাৰ যিখিনি মহিলা আছে মহিলাসকলে যিখিনি উৎপাদন কৰি আছে সেইসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰডিউচাৰ গ্ৰুপ বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী আজিকালি গঠন কৰা হৈছে গতিকে এইবিলাকৰ জৰিয়তে বিভিন্ন ফাণ্ড আমাৰ চৰকাৰে দি আছে সেই বিত্তীয় অনুদান লৈ পেলাই আমাৰ বাইদেউসকলে বিভিন্ন অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাম হাতত লৈ তেওঁলোক আগবাঢ়ি যাব পাৰে হয় আৰু এনেধৰণৰ বহু মহিলা ইতিমধ্যে স্বাৱলম্বী হৈছে নহয় জানো বহু মহিলা স্বাৱলম্বী হৈছে লগতে বহুতখিনি আমাৰ বৰ্তমান লাখপতি বাইদেউৰ তালিকাটো আহিছে হয় আৰু এইদৰে ঘৰৰ মহিলাগৰাকী যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয় আৰু এই ক্ষেত্ৰত তেওঁ যদি সচেতন হয় তেওঁ সঁচাকৈ কোনো ধৰণৰ শোষণ বা কোনো বৈষম্যমূলক আচৰণৰ তেওঁ বলি হ'ব নোৱাৰে আৰু এই মহিলাসকলক এই ক্ষেত্ৰত সজাগ কৰিবলৈ যি নই চেতনা ভাৰত চৰকাৰে আগবঢ়াইছে ই নিশ্চয় সহায় কৰিব সমাজৰ প্ৰতিগৰাকী মহিলাক নহয় জানো নই চেতনা মহিলাসকলক সচেতন কৰাৰ যি এক প্ৰয়াস ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আয়োজন কৰা হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এই ক্ষেত্ৰত আন ৰাজ্যৰ দৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপুনি এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যাৱলীসমূহত আপুনি অংশগ্ৰহণ কৰি আহিছে নহয় জানো এই ক্ষেত্ৰত আপুনি যেতিয়া সমগ্ৰ জিলাখনৰ বিভিন্ন সজাগতামূলক সভাসমূহত আপুনি অংশগ্ৰহণ কৰিছে বা আপুনি নিজেই দায়িত্ব লৈছে মহিলাসকলক সজাগ কৰিবলৈ কেনেকুৱা ধৰণৰ পৰিৱেশ দেখা পাইছে আপুনি এই জিলাখনত মহিলাসকল কেনেধৰণে আগবাঢ়ি আহিছে আপোনাৰ ব্যক্তিগত মতামত নই চেতনাৰ সফলভাৱে ৰূপায়ণ হৈছে নে নাই সেই বিষয়ে জানিবলৈ বিচাৰিছোঁ হয় প্ৰথমতে আমি মহিলাসকলক যিকোনো কাৰ্যসূচীলৈ আনিবৰ কাৰণে তেওঁলোকৰ লগত যথেষ্ট যোগাযোগ কৰিবলগীয়া হৈছিলে 2বাৰ 3বাৰ 4বাৰ এনেকৈ যোগাযোগ কৰিবলগীয়া হৈছিলে কিন্তু আজিকালি অকল মানে এটা মেছেজ দিলেই হৈ যায় হয় বাইদেউসকলে নিজেই আগবাঢ়ি আহে আৰু তাৰপিছত দেখিছোঁ আজিকালি বাইদেউসকলে কেতিয়াও কিবা এটা কথা থিয় হৈ ক'বলৈ ক'ৰবাত ওলাই যাবলৈ কেতিয়াও ভয় নকৰে এতিয়া সেইটো দেখিবলৈ পাইছোঁ তেওঁলোকে যিকোনো কথা সাহসেৰে ক'ব পাৰে সেই সাহসটো দেখিছোঁ তেওঁলোকৰ মাজত দেখিছোঁ যিটো ওলাই অহাৰ কিবা এটা কৰাৰ যিটো প্ৰতিশ্ৰুতি সেইটো তেওঁলোকৰ মাজত যিটো আমি দেখি পাইছোঁ সেইটো দেখি আমি খুবেই মানে সুখী যে আমি কিবা এটা তেওঁলোকৰ কাৰণে কৰিবলৈ আমি সমৰ্থ হৈছোঁ আমি যিমানখিনি এই অনাগত দিনত আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ সেই কাৰ্যসূচীৰ জৰিয়তে যে তেওঁলোকৰ মাজত কিবা এটা চেঞ্জ আহিছে সেইটো আমি এইবাৰ যেতিয়া আমি নই চেতনা আমাৰ জেণ্ডাৰ কেম্পেইন যেতিয়া কৰিছোঁ তেতিয়া আমি সেইটো তেওঁলোকৰ মাজত দেখিছোঁ গতিকে আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনকেইটাতো যাতে এনেকৈ আগবাঢ়ি যায় এনেকৈ আমাৰ জিলাখনক ৰাজ্যখনক আমাৰ সমাজখনক যাতে আগলৈ লৈ যাব পাৰে তো এইটোকে মই আশা ৰাখিছোঁ হয় ধন্যবাদ শ্ৰীযুত সমীৰণ শইকীয়া আজি আমি নই চেতনা 4.0 যি কেম্পেইন আৰম্ভ কৰা হৈছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আৰু ভায়লেন্স মহিলাসকলৰ বিৰুদ্ধে যি সমাজত হৈ থাকে সেইসমূহৰ বিষয়ে তেওঁলোকক সচেতন কৰাৰ উদ্দেশ্যে আৰু যিসমূহ
পদক্ষেপ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰহণ কৰিছে সেইসমূহৰ বিষয়ে আপোনাৰ পৰা জানিবলৈ পাৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ এই পদক্ষেপ কাৰ্যকৰী হওক, সফল হওক, প্ৰত্যেকগৰাকী সমাজৰ মহিলা সজাগ হওক, নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হওক আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়ালটোকো আগবঢ়াই নিয়ক। আজিৰ আমাৰ এই অনুষ্ঠানলৈ আহি আপুনি ইমানখিনি সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত নই চেতনা 4.0 বিষয়ক এটি বিশেষ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী বিশেষজ্ঞ সমীৰণ শইকীয়াই। অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাস বৰাই। প্ৰযোজনা গৌতম নাথৰ।